ৰংহাঙৰ 23 বিঘা মাটি এই সাইদুল আলী নামৰ ব্যক্তিগৰাকীয়ে প্ৰায় বেদখল কৰি আছে আৰু এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কমপ্লেইন কৰিছিলে আৰু লগতে জিলা আয়ুক্তক কমপ্লেইন কৰা হৈছিলে। এই সন্দৰ্ভত তেওঁলোকে সাৰ্ভে কৰি টংকা ৰেভিনিউ সাৰ্ভে কৰি ইতিমধ্যে ৰিপৰ্ট দিছে আৰু তেওঁলোকে কোন কোন ব্যক্তিগৰাকীয়ে বেদখল কৰি সেই মাটিত ভূ দখল কৰি আছে সেই সন্দৰ্ভত এতিয়া দিয়া আছে ৰিপৰ্টখিনি। আৰু মই অনুৰোধ জনাইছো যে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো, লগতে জিলা প্ৰশাসনকো অনুৰোধ জনাইছো যাতে এই শ্বহীদ পৰিয়াল কুনৰাম ৰংহাং ব্যক্তিগৰাকীৰ যিটো মাটি 23 বিঘা 2 লোচা মাটি বেদখল হৈ আছে, এই চাইডল ব্যক্তিগৰাকীৰ যিসকল বেদখল কৰি ৰাখিছে তেওঁলোকক ইফেকশ্যন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। বৰ এটা গুৰুত্বপূৰ্ণ বিষয়। আজি 10-12 বছৰ ধৰি মই অফিচ কাছাৰী অফিচত ঘূৰি আছো। ডিচি ছাৰক জনালো, মুখ্যমন্ত্ৰী ছাৰকো জনালো। জনাই ইফালে ইফালে যায় মানে একো সুফল পোৱা নাই। তাৰপিছত ডিচি ছাৰক জনোৱাৰ পিছত মোক এখন ৰিপৰ্ট দিলে টংকা ছাৰ বোলে কিজন মানুহে দখল কৰি ৰাখিছে। মই মাৰ্টিয়াৰ ফেমিলিৰ হস্পিটেলত, গতিকে মই আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডক্টৰ তুলিৰাম মহন ছাৰক অনুৰোধ জনাইছো, মোৰ মাটি যিখিনি মানুহে বেদখল কৰি ৰাখিছে বেদখলমুক্ত কৰি মোৰ মাটিখিনি ঘূৰাই দিবলৈ মই তেখেতক কাটৰ আহ্বান জনাইছো আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো অনুৰোধ জনাইছো শ্বহীদ পৰিয়ালৰ মৰ্মবেদনাখিনি তেখেতসকলক শুনক আৰু বুজক। মই মানে নিৰুপায় হৈছো। গতিকে মোৰ মাটিখিনি মুক্ত কৰিবৰ কাৰণে মই তেখেতসকলক কাঠৰ আহ্বান জনাইছো।